আচলতে জুবিন গাৰ্গৰ দৰে মহান ব্যক্তিজনৰ নামৰ লগত অখিল গগৈটো বিতৰ্ক কৰি আছে অনাটোৱে যুগুত নহয়। সন্মানীয় শিৱসাগৰ সমষ্টিৰ বিধায়ক, গতিকে শিৱসাগৰ ৰাইজৰ প্ৰতি সন্মান জনাই তেওঁৰ বিষয়ে মই বিশেষ একো নকওঁ। কিন্তু সমগ্ৰ অসমৰ মানুহ ৰৈ আছো, আমি পৰিয়ালৰ মানুহবিলাক বন্ধুবিলাক ৰৈ আছো যে চাৰ্জশ্বিটখন দিয়ক। অসম আৰক্ষীকে আমি ধন্যবাদ জনাব লাগে যে ইমান কষ্টৰে তেওঁলোকে এখন চাৰ্জশ্বিট দিছে। এতিয়া আমি ন্যায়পালিকাৰ ন্যায়ৰ অপেক্ষাত আছো। এগৰাকী গুণগ্ৰাহী শ্ৰোতা হিচাপে, জুবিনৰ শৈশৱ কৈশোৰৰ বন্ধু হিচাপে মই সেই দিনটোৰ অপেক্ষাত আছো যিদিনাখন ন্যায়পালিকাই ৰায় দিব। গতিকে বাকী তেওঁলোকে বিতৰ্ক কৰিব বিচাৰিছে, ৰাজনীতি কৰিব বিচাৰিছে, এইবিলাক তেওঁলোকৰ কথা। তেওঁলোকৰ লগত যদি আমিও যদি এইবিলাক জুবিন গাৰ্গৰ দৰে মানুহ এজন যি ৰাজনীতিৰ পৰা শত যোজন আঁতৰত, তেওঁক যদি এইবিলাক বিতৰ্ক ৰাজনীতিলৈ আনি এনেধৰণৰ কথা পতা হয়, অখিল গগৈ আৰু মোৰ মাজত একো পাৰ্থক্য নাথাকিব। গতিকে মই নকওঁ অখিল গগৈ হয়তো জুবিনক ভাল পায়, মই নাজানো। কিন্তু জুবিনক লৈ বিতৰ্ক, জুবিনক এটা ৰাজনৈতিক ইছ্যু বনাবৰ কাৰণে গৌৰৱ গগৈ অখিল গগৈয়ে যি কৰিছে, এইটো মই একেবাৰে মানে কি মোক সাংসদ মন্ত্ৰী এইবিলাক বাদ দিও, এগৰাকী জুবিনৰ বন্ধু গুণগ্ৰাহী অসমীয়া মানুহ হিচাপে, অসমৰ লাখ লাখ কোটি কোটি জুবিনৰ গুণগ্ৰাহী হিচাপে এইটোৱে ভাবো যে জুবিনক জুবিন হৈ থাকিবলৈ দিয়ক। শাস্তি যি দোষী তেওঁ পাব লাগিব। জুবিনৰ সৃষ্টিৰে যে জুবিনৰ সত্তা, জুবিনৰ ব্যক্তিত্ব লৈ আমি অসমবাসী আগুৱাই যাম। আৰু অসমবাসীয়ে সদায় শিল্পীক প্ৰাণত ৰাখিব জানে। গুৰু দুজনৰ পৰা সুধা কণ্ঠলৈকে শত সহস্ৰজনক অসমবাসীয়ে জীয়াই ৰাখিছে। গতিকে জুবিনো তেনেকে সদায় এক অসম মাতৃৰ অমৃত সন্তান হিচাপে থাকিব। এতিয়া জুবিনক লৈ আৰু ইলেকশ্যনৰ কিবা ইছ্যু কৰা, জিন্দাবাদ মুৰ্দাবাদ কৰা, সমাধি ক্ষেত্ৰখনত আহি কিবা কৰা, ডাষ্টবিনত দলিয়াই দিম, এনে অসম ভালি কৰা, এইবিলাক কথা অসমৰ মানুহে ভাল নাপায়। গতিকে অখিল গগৈ যিহেতু নিজে এজন ৰাজনৈতিক মানুহ, ময়ো যদি তেওঁৰ বিপক্ষে ৰাজনীতিক কথা এটা কৈ দিওঁ, মানুহে এইবিলাক ভাল নাপায়। মানুহ এতিয়াও অখিল গগৈ পাহৰি যোৱাটো উচিত নহয়। মানুহ এতিয়াও জুবিনৰ শোকৰ পৰা মুক্ত হোৱা নাই, সেইটো শোক সদায় থাকি যাব। গতিকে এই সময়ত ময়ো যদি অখিলৰ দৰে তেওঁৰ এগেইনষ্টত বিতৰ্ক এটা বাক্য কৈ দিওঁ, তেওঁৰ মোৰ মাজত পাৰ্থক্য নাথাকে। অখিল গগৈলৈও শুভেচ্ছা আছে। কিন্তু এই 12,000 পৃষ্ঠা অখিলে কেনেকৈ একেদিনাই পঢ়িলে সেই কথাটো মই নাজানো। আৰু তেওঁলোকে কয় চাৰ্জশ্বিট দিয়ক, তেওঁলোকে কয় তদন্ত হওক। এতিয়া তেওঁলোকে যদি ন্যায় ব্যৱস্থাটোৰ ওপৰত, অসমৰ এই আৰক্ষীৰ ওপৰত যদি কোনো ধৰণৰ বিশ্বাসী নাই, আমাৰ ক'বলগীয়া একো নাই। আমি এগৰাকী মন্ত্ৰী হিচাপে, এগৰাকী বিজেপিৰ কাৰ্যকৰ্তা হিচাপে, এগৰাকী অসমীয়া হিচাপে আমি সেই দিনটোৰ অপেক্ষাত আছো যিদিনাখন জুবিনৰ এই মৃত্যুৰ সৈতে জড়িত যিবিলাক দোষী তেওঁলোকে শাস্তি পাব। কিন্তু মই জুবিনৰ কৈশোৰ বন্ধু হিচাপে মই এটাই কথা কওঁ, জুবিনকো কোনোবাই মাৰিব পাৰে, মোৰ মানে এইটো কিবা মানে কথাটো কিবা হেৰি নহয়, নাই বিশ্বাস নহয়। এইটো কেনেকুৱা মানে, এইটো জুবিনৰ দৰে এজন মানুহে যাক লোকক ভাল পাই জীৱনটো পাৰ কৰি দিলে, তেওঁৰ বিপক্ষে বেয়া কথা চিন্তা কৰিব মানুহ যদি পৃথিৱীত থাকিব পাৰে, মোৰ এতিয়া এইটো মই নিজকে বিশ্বাস কৰিব মানে মই ধৰিব পৰা নাই যে এনেকুৱা সম্ভৱ নে। কিন্তু এতিয়া সময় কব, অসমৰ ৰাইজ আছে, ন্যায়পালিকা আছে। আমি সেই দিনটোৰ অপেক্ষাত, যিদিনাখন আমি দেখিম যে শাস্তি পাইছে।